Good morning friends. আজি ভিডিঅ'টো পাকঘৰৰ পৰা আৰম্ভ কৰিছো। উপায় নাই, মাইকী মানুহ পাকঘৰত মানে ৰাতিপুৱা উঠি পাকঘৰত সোমাবই লাগিব কাৰণ তাইৰ স্কুল আছে আৰু এইফালে তাইলৈ ভাত টিফিন এইবিলাকৰ যোগাৰ কৰিব লাগিব। তাইক উঠাই মুখ ধুবলৈ দি থৈ আহিছোঁ আৰু বাবু অকলে বিচনাত আছে। সি থাকে বাৰু তেনেকৈ, তাৰ ইমান চিন্তা নাই যিহেতু ইমান পাৰাও হোৱা নাই। অলপমান ডাঙৰ হ'লে আৰু ভয় হ'ব মানে বিচনাৰ পৰা নামি আহিব বুলি, কিন্তু এতিয়া ৰখিব লগা হোৱা নাই বাৰু। সি যিহেতু উঠিবই নোৱাৰে আৰু এতিয়া মই ভাত পোৱালোঁ, তাৰপিছত ৰুটি এনেকৈ যোগাৰ কৰিম আৰু তাইক আজি ৰোল দিম টিফিনত। আৰু ৰোলটো নিলে তাই ভালকৈ খায় আৰু ফিনিছ কৰি, আৰু সেইকাৰণে ৰোল মানে বেলেগ একো নহয়, কণীৰ লগত ৰুটিখন মেৰাই দিওঁ, তাকে ৰোল বুলি কওঁ আৰু খায় এনেকৈ। আৰু টিফিনটো খালে ভাল লাগে আৰু কিনা বস্তু দিয়াতকৈ মই এনেকৈ যিটো খাই সেইটো দিয়ে ভাল পাওঁ। অলপমান দৌৰা হয় বাৰু ৰাতিপুৱা তাৰ লগত, তথাপিও মানে মই বাৰু বেয়া নাপাওঁ, বনাই ভালেই পাওঁ। আৰু তাইক লাগি যেতিয়া আজি আটাও শেষ হৈছে, অলপ মানে আছে, তাইক লাগি ৰুটি যেতিয়া মানে টিফিন বনাওঁ তেতিয়া আমাৰ কাৰণে অলপ মাৰি থৈ দিওঁ, আমিও চাই দি খাওঁ। খালি চাহ বা বিস্কুট চাহ এনেকৈ ভাল নালাগে, সেইকাৰণে ৰুটি দি খাওঁ। আৰু তাইক অলপমান ঘি দি ৰুটিখন এনেকৈ বেলি লৈ মই এখন হাতেদি কেমেৰা ধৰিছোঁ, এখন হাতেদি ভিডিঅ' কৰিছোঁ। মানে কিনো দেখাম, এনেকৈ দেখাই থাকিম আৰু যদি আপোনালোকেও এনেকৈ দিব পাৰে আৰু চাই কিনে, চবেই জানেই বাৰু, তথাপিও আৰু দেখালোঁ। আৰু এইফালে কণীটো ভাঙি লৈ তেলত অলপমান কণীটো ভাজি লৈ তাৰে ওপৰত ৰুটিখন বহাই দিছোঁ, দি কিনে এনেকৈ চচ দি ৰোল বনাই দিম। তাৰপিছত হৈ যাব আমাৰ ৰোল মানে টিফিন ৰেডি। তাৰপিছত এইফালে তাইক গা পা ধোৱা কাম আছেই আৰু সেইবিলাকো কৰিব লাগিব। দেউতাক থাকিলে অলপ ভাল, তাইক দেউতাকে এইখিনি কাম কৰি দিয়ে আৰু থকাৰ দিনা, আৰু দেউতাক নোহোৱাৰ দিনা ময়ে কৰিব লাগে। তথাপিও হৈ যায় আৰু মানে অলপ সোনকালে উঠিব লাগে, সোনকালে উঠিলে সকলোফালে মেনেজ হৈ যায়। আৰু এইফালে মোৰ ৰোলো ৰেডি হৈ গ'ল, তাই টিফিন ভাত চব ৰেডি হৈ গ'ল। এতিয়া তাইক গা পা ধোৱা কাম বাকী আছে আৰু সেইখিনি হ'লে হৈ যাব আৰু ভাতো খুৱাই দিব লাগে কিন্তু। আৰু এইফালে মই তাইক গা পা ধোৱাই কলটো এনেকৈ গাখীৰ দি ভাত দিলে তাই একদম পটাপট ফিনিছ কৰে। আৰু স্কুলত যোৱাৰ পৰা মানে আজি 2 বছৰে এনেকৈ দিছোঁ। আৰু এইফালে তাই যোৱাৰ পাছত শালত বহিছে আৰু মই ৰাতিপুৱাৰ ভাতৰ যোগাৰ কৰিব আহিছোঁ। আৰু কণী ভাজিম, বিলাহী আৰু মানে এগ ভুৰ্জি, বিলাহী আৰু পিঁয়াজেৰে। আৰু সেনেকৈ খাই কোনে ভাল পাই জনাবচোন। আৰু আমি এনেকৈয়ে খাওঁ বেছিভাগ, আৰু এনেকৈ খাই ভাল পাওঁ বাৰু, আমাৰ ঘৰৰ গোটেইকেইটাই ভাল পাওঁ। আৰু আমাৰ শ্বপিং বৰ্ড নাই, এনেকৈ কাটোঁ পিঁয়াজ বিলাহী মই ডিছখনত লৈ কিনে এনেকৈ কাটোঁ, তাকে কৈ আছিলোঁ। আৰু এইফালে আমাৰ কণী ভাজি ৰেডি হৈ গ'ল। এতিয়া এগ ভুৰ্জি আৰু দেউতাক দিলোঁ, তাৰপাছতে মই আপোনালোকক দেখাই দিলোঁ। খাই লৈ তাক গা পা ধুৱাই দি খুৱাইও থলোঁ। এতিয়া মই আহিছোঁ, পাৰোঁনে চাওঁ অলপমান কৰিব। এনেই গা চা বেয়া আজি, আৰু চৰ্দি ভাৱ এটা হৈ আছে, চৰ্দি লাগিব নেকি। আৰু এতিয়া এইখিনি অলপমান কৰি লওঁ, তাৰপাছততো আৰু আহিবই এতিয়া স্কুলৰ পৰা, 11:30 বাজিলে। আৰু এইখিনি কৰি এমাহে হ'ল, কিন্তু এইখিনি কমপ্লিট হোৱা নাই, মানে আধাই কমপ্লিট হোৱা নাই। মেখেলা এখনৰ কি যে হ'ব নাজানো, বছৰ লাগি যাব, কিন্তু উপায় নাই। আৰু এইফালে ৰাতি এতিয়া দেউতাকক তাই পনীৰ আনিব দিছে, মাংস আনিব দিছে, মানে পোলাও আৰু মাংস খাব, মানে ভেজ পোলাও, পনীৰো দিব। আৰু তাইক ভিডিঅ' কৰিব লাগে, সেইকাৰণে মই ভিডিঅ' কৰিছোঁ। তাই পনীৰখিনি কাটিছে আৰু এইখিনি পিছদিনা ৰাতিপুৱা, মানে মোৰ এটা কেকৰ অৰ্ডাৰ আছিল 1 কেজি ওজনৰ, আৰু বেলেগ ভিডিঅ' কৰা নাই, সেইকাৰণে এইখিনিয়ে লগ কৰি দিছোঁ। আৰু তাৰপাছত কেকটো পেকিং কৰিবলৈ ওলাইছিলোঁ, তাৰপাছত তাইক ওলাই কিনে তাইক ভিডিঅ' কৰিব লাগে, মুঠতে তাইকো ভিডিঅ' কৰিব লাগে চব ক্ষেত্ৰত। আৰু এইটো এটা স্পাইডাৰমেন কেক আছিল, আৰু এনেকৈ চিম্পুলকৈ বনাই দিছোঁ। আজিকালি দৌৰাদৌৰিকৈ বনাওঁ, বেছি এনেকৈ ডিজাইন দিব নোৱাৰোঁ, এনেকৈ বনাইছোঁ। আজি ভিডিঅ'টো এনেকৈ দেখালোঁ, আপোনালোকক কেনেকুৱা লাগিছে জনাব। আৰু যদি ভাল লাগিছে এটা লাইকো কৰি দিব। আৰু ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই। এইটো মোবাইল মোক দিবা।